শিক্ষাৰ্থীসকল, আজি মই তোমালোকক ডিটেক্টিং এ ৰং নাম্বাৰ ইন সিকুৱেন্স মানে এটা অনুক্ৰমত থকা অমিল সংখ্যাটো বাছি উলিয়াবলৈ শিকাই দিব খুজিছোঁ। এতিয়া মই ইয়াত পদ্ধতিটো লিখিছোঁ এনেকৈ, মেথড অবজাৰ্ভ the given sequence carefully and then formulate the sequence to find wrong number that does not belongs to sequence as per pattern observed। তাৰমানে কি হয়, ইয়াত আমি কি কৰিম যে এটা অনুক্ৰমত কি হয়, কেইটামান সংখ্যা এটা নিৰ্দিষ্ট নিয়মত সজোৱা থাকিব। সেই সজোৱাই থকা সংখ্যাকেইটাৰ কি হ'ব, এটা সংখ্যা তাৰ লগত অমিল হ'ব, মানে বাকী সংখ্যাকেইটা যিটো আৰ্হিত বা যিটো নিয়মমতে সজোৱা আছে সেইটো এটা সংখ্যাই সেই ধৰ্মটো নামানে আৰু আমি সেই সংখ্যাটো বাছি উলিয়াব লাগিব। এতিয়া প্ৰথম অংকটো আছে 9, 19, 37, 75, 149, 297। এতিয়া আমি ইয়াত অংকটো এনেকৈ কৰিছোঁ, 19 ইকুৱেলটো লিখিছোঁ 2 × 9 + 1, মানে আগৰ সংখ্যাটোক 2ৰে পূৰণ কৰিছোঁ। 19ৰ আগৰ সংখ্যা 9 আছিল, সেইটোক 2ৰে পূৰণ কৰি 1 যোগ কৰিছোঁ। ঠিক একেদৰে তাৰপিছত 37 সংখ্যাটো আছে, 37ৰ ক্ষেত্ৰত কি কৰিছোঁ, আগৰ সংখ্যা 19ক 2ৰে পূৰণ কৰিছোঁ, কৰি 1 মাইনাছ কৰিছোঁ। তাৰপিছত 75ৰ ক্ষেত্ৰত 75ৰ আগৰ সংখ্যা 37ক 2ৰে পূৰণ কৰিছোঁ, কৰি 1 প্লাছ কৰিছোঁ। 149ৰ ক্ষেত্ৰত 75ক 2ৰে পূৰণ কৰিছোঁ, কৰি 1 মাইনাছ কৰিছোঁ, মানে ক্ৰমান্বয়ে এটা প্লাছ আৰু এটা মাইনাছ। দ্বিতীয় সংখ্যাটোৰ 19ৰ ক্ষেত্ৰত 1টো প্লাছ কৰিছিলোঁ, 37ত মাইনাছ কৰিলোঁ, 75ত প্লাছ কৰিলোঁ, তাৰপিছত 149ত মাইনাছ কৰিলোঁ, আৰু এই নিয়মমতে 149ৰ পিছৰ সংখ্যাটো কি কৰিব লাগিব, প্লাছ কৰিব লাগিব, মানে সেইটো হ'ব লাগিব 2 × 149 + 1 = 299 হ'ব লাগে, কিন্তু আমাক দিয়া আছে 297, গতিকে এইটো বাকী দিয়া থকা সংখ্যাকেইটাৰ লগত অমিল সংখ্যা, গতিকে উত্তৰ হ'ব 297। ঠিক একেদৰে আমি পিছৰ অংককেইটাও কৰিছোঁ, যে 2 নম্বৰ অংকটোত লিখা আছে ফাইণ্ড দ্য নাম্বাৰ ফ্ৰম দ্য সিকুৱেন্স of the given numbers which does not belongs to given sequence। কি উলিয়াব দিছে, যে অনুক্ৰমটোত থকা সেই নাম্বাৰটো বা সংখ্যাটো বাছি উলিওৱা which does not belongs to the given sequence, যিটো এই সিকুৱেন্স বা অনুক্ৰমটোৰ নিয়মবোৰত মাজত নাই বা নিয়মবোৰ মানি নচলে। ঠিক গতিকে আমি লিখিছোঁ 4, 9, 16, 25, 49, 121। এতিয়া আমি ইয়াত লক্ষ্য কৰিছোঁ যে কি হয়, গোটেইকেইটা সংখ্যাই বৰ্গ সংখ্যা হয়। 4 মানে 2 স্কুৱেৰ, 9 মানে 3 স্কুৱেৰ, 16 মানে 4 স্কুৱেৰ, 25 মানে 5 স্কুৱেৰ, 49 মানে 7 স্কুৱেৰ, 121 মানে 11 স্কুৱেৰ। কিন্তু কি হৈছে, আমি ইয়াত দেখিছোঁ যে 16 নাম্বাৰটো এইটো এটা বৰ্গ সংখ্যা হয়, বৰ্গ সংখ্যাৰ নিয়মটো মানিছে, কিন্তু বাকী সংখ্যাকেইটা মৌলিক সংখ্যা অৰ্থাৎ প্ৰাইম নাম্বাৰৰ বৰ্গ হয়, কিন্তু এই 16ৰ বৰ্গমূল বা 16 4ৰ বৰ্গ, আৰু 4টো মৌলিক সংখ্যা নহয়, গতিকে অমিল হ'ব 16। তাৰপিছত 3 নম্বৰ অংকটোত
11, 21, 43, 85, 171, 343 এইটো 1 নম্বৰ অংকটোৰ দৰে আমি কৰিছোঁ গতিকে এইটো তোমালোকে নিজে বুজি পাবা তাৰপিছত 4 নম্বৰ অংকটো আছে 11, 24, 52, 110, 228, 456 এতিয়া 24 ইকুৱেল টু মই লিখিছোঁ 2 × 11 + 2 তাৰপিছত সংখ্যা 52 ইকুৱেল টু 2 × 24 মানে আগৰ সংখ্যাটো +4 110 ইকুৱেল টু 2 × 52 মানে 110ৰ আগৰ সংখ্যা +6 তাৰপিছত 228 এইটো 228ৰ ক্ষেত্ৰত 2 × আগৰ সংখ্যা 110 + 8 আৰু এই সংখ্যা নিয়ম মতে আমাৰ পিছৰ সংখ্যাটো হ'ব লাগিব 2 × 28 + 10 হ'ব লাগিব কাৰণ আমি ইয়াত কি কৰিছোঁ অংকটোত যে প্ৰথমতে 2 প্লাছ কৰিছোঁ তাৰপিছত 4 তাৰপিছত 6 তাৰপিছত 8 গতিকে নেক্সট 10 এড কৰিব লাগিব গতিকে এইটো কৰিলে আমি 466 পাইছোঁ গতিকে 466 ইয়াত নাই গতিকে 456টো অমিল হ'ব ইয়াত ডিটো 456 আছে গতিকে এইটো অমিল সংখ্যা হ'ব তাৰপিছত 5 নম্বৰত আকৌ কি কৰিছোঁ আমি 5 নম্বৰ অংকটোত দিয়া আছে 1, 4, 27, 16, 25, 36 ইয়াত কি হয় 1ৰ বৰ্গ 1 2ৰ বৰ্গ 4 4ৰ বৰ্গ 16 বা 16 5ৰ বৰ্গ 25 36ৰ 6ৰ বৰ্গ কিন্তু আমি কি দেখিলোঁ এই মাজত যে 27 সংখ্যাটো আছে এইটো কি হ'ব লাগিছিল আমাৰ 3ৰ বৰ্গ হ'ব লাগিছিল অৰ্থাৎ 3² = 9 যদি হ'লহেঁতেন তেতিয়া ইয়াত এই নিয়মটোত পৰিলে হয় কাৰণ 1² মানে 1 2² 4 3² এইটো যদি 9 হ'লহেঁতেন তেতিয়াহ'লে 4² 16 5² 25 6² 36 হ'ল হয় গতিকে এই 27 সংখ্যাটোৱে এই অনুক্ৰমটোৰ ধৰ্ম মনা নাই গতিকে অমিল হ'ব 27 অৰ্থাৎ বি তাৰপিছত আমি 6 নম্বৰটোত চাইছোঁ 1, 5, 11, 17, 23, 29 ইয়াত কি হৈছে অমিল কি ইয়াত আমি সংখ্যাকেইটা একবাৰ ভালদৰে চাই লওঁ লৈ পেলাই আমি দেখিছোঁ কি হয় ইয়াত 1টো মৌলিক সংখ্যা নহয় বাকী 5, 11, 17, 23, 29 আটাইকেইটাই মৌলিক সংখ্যা গতিকে কি হ'ব 1টো অমিল হ'ব কাৰণ 1টো মৌলিক সংখ্যা নহয় আৰু মই লিখি দিছোঁ ইয়াত সেইকাৰণে যে বিকজ all given numbers except 1 are prime numbers তাৰপিছত নেক্সটটো 7টোত আছে 1, 8, 27, 64, 125, 196, 216, 343 ইয়াত কি হৈছে আমি দেখিছোঁ 1³ যদি মই কওঁ 1ৰ ঘন মানে 3টা 1ৰ পূৰণফল তেতিয়াহ'লে 1 হ'ব তাৰপিছত যদি মই কওঁ 4টা যদি কওঁ কি হয় যে 8 আছে তাৰপিছত 8 মানে 3টা 2ৰ পূৰণফল তাৰপিছত আছে 27 মানে 3টা 3ৰ পূৰণফল 3³ তাৰপিছত 64 মানে 3টা 4ৰ পূৰণফল 4³ তাৰপিছত 125 মানে 5³ তাৰপিছত 196টো ঘন সংখ্যা নহয় 216 মানে 6³ 343 মানে 7³ গতিকে ইয়াত 196টো ঘন সংখ্যা নহয় বাকীকেইটা ঘন সংখ্যা হয় অৰ্থাৎ পাৰফেক্ট
কিউব হয় গতিকে এইটো অমিলটো হ'ব 196 মই কাৰণটো লিখি দিছোঁ বিকজ অল গিভেন নাম্বাৰছ except 196 are perfect cube তাৰপিছত 8 নম্বৰটো আছে 8টো আছে 187 264 386 473 682 781 এতিয়া আমি ইয়াত লক্ষ্য কৰিলে দেখা পাম যে কি হয় ইয়াৰ প্ৰত্যেকটো সংখ্যাই তিনিটা অংক বিশিষ্ট একতা সংখ্যা আৰু প্ৰত্যেকটো সংখ্যাৰ প্ৰথম আৰু তৃতীয় স্থানৰ অংক দুটা যোগ কৰিলে দ্বিতীয় স্থানৰ অংকটো পোৱা যায় মাত্ৰ এটা সংখ্যাই সেই ধৰ্মটো মানা নাই আমি চাই লওঁ 1 + 7 = 8 হৈছে এইটো 2 + 4 = 6 3 + 6 = 8 হৈছে 3 + 4 = 7 হৈছে 6 + 2 = 8 হৈছে 7 + 1 = 9 হৈছে 8 হৈছে গতিকে আমাৰ কোনটোত নিমিলিলে অংকটো চাবা 3 + 6 = এইটো 8 নহয় 9 হ'ব লাগে গতিকে আমাৰ অমিল কোনটো হ'ল এইটো হ'ব কাৰণ আকৌ এবাৰ চাইছোঁ আমি 1 + 7 = 8 2 + 4 = 6 3 + 6 = 9 হ'ব লাগে 9ৰ ঠাইত 8 হৈছে গতিকে এইটো অমিল 4 + 3 = 7 6 + 2 = 8 7 + 1 = 8 গতিকে অমিল সংখ্যাটো হ'ল 386 because all given numbers except 386 the middle digit is the sum of other two digits তাৰমানে 386ৰ বাহিৰে বাকী কেইটা সংখ্যাৰ প্ৰথম আৰু তৃতীয় স্থানৰ অংক দুটাৰ যোগফলটো দ্বিতীয় সংখ্যাটো হৈছে গতিকে 386টো উত্তৰ হ'ব তাৰপিছত 9 নম্বৰ অংকটো আছে 3 5 11 14 17 21 এইটো অতি সহজ হয় যেটো তোমালোকে যুগ্ম সংখ্যা অযুগ্ম সংখ্যা জনাৰ পৰাই কৰি আহিছা যে ইয়াৰ 14টোৰ বাহিৰে বাকি গোটেইকেইটাই কি হয় অযুগ্ম সংখ্যা হয় আৰু অকল 14টো যুগ্ম সংখ্যা গতিকে অমিলটো হ'ব 14 তাৰপিছত 10 নম্বৰ অংকটো আছে 6 9 15 21 24 28 30 ইয়াত কি হৈছে যে 28 সংখ্যাটো কি হ'ব অমিল হ'ব কাৰণ কিয় হ'ব চোৱাচোন বাকি সংখ্যাকেইটাত 3ৰ গুণিতক কাৰণ 3 × 2 6 3 × 3 9 3 × 5 15 3 × 7 21 3 × 8 24 3 × 10 30 মাত্ৰ 28টো 3ৰ গুণিতক নহয় গতিকে এনসাৰটো হ'ব 28 তাৰপিছত 11 নাম্বাৰটো আছে 517 661 814 922 1066 1256 ইয়াতে মই কি লিখিছোঁ C শুদ্ধ উত্তৰ যেনে 1256 কিয় because except 1256 sum of the integers in each number is 13 তাৰমানে কি হয় 1256 সংখ্যাটোৰ বাহিৰে বাকি সংখ্যাকেইটাৰ যোগফল বা বাকি সংখ্যাকেইটাত থকা অংককেইটাৰ যোগফল 13 হয় যেনে 7 + 1 8 + 5 13 6 + 6 12 + 1 13 8 + 1 9 + 4 13 9 + 2 11 + 2 13 1 + 6 7 + 6 = 13 এইটোত 1 + 2 = 3 + 5 8 + 6 14 গতিকে এইটোৱে সেই ধৰ্মটো মানা নাই গতিকে এইটোৱে এনসাৰ হ'ব অৰ্থাৎ সি এনসাৰ হ'ব তাৰপিছত 12 নম্বৰ অংকটো 99 1 98
92, 97, 3, 96, 4, 94, 5 ইয়াত কি হৈছে যে আমি দেখিছোঁ ইয়াত দুটা অনুক্ৰম হ'ব কাৰণ 98ৰ পৰা নাম্বাৰবোৰ আছে এটা ক্ৰমত আৰু এটা ক্ৰমত 1ৰ পৰা নাম্বাৰবোৰ আছে গতিকে দুটা অনুক্ৰম মিক্স হৈ আছে গতিকে আমি প্ৰথমটো চাওঁচোন 99ৰ পৰা 1 মাইনাছ কৰিলে 98 98 minus 1 97 97 minus 96 1 অৰ্থাৎ 97ৰ পৰা -1 কৰিলে 96 কিন্তু 96ৰ পৰা 1 মাইনাছ কৰিলে এইটো 95 হ'ব লাগিছিল ইয়াত 2 মাইনাছ কৰা আছে অৰ্থাৎ 94 হৈছে গতিকে এইটো অমিল হ'ল এতিয়া আকৌ বাকি সংখ্যাকেইটাও চাব লাগিব 1ৰ প্লাছত 1ৰ লগত 1 প্লাছ কৰি 2 2 প্লাছ 1 3 3 প্লাছ 1 4 4 প্লাছ 1 5 গতিকে এইটো মিলিছে তাৰমানে অমিল সংখ্যাটো হ'ব 94 গতিকে এনসাৰটো 94 হ'ব এনেদৰে তোমালোকে অংকবোৰ অভ্যাস কৰিবা আৰু বেলেগ বেলেগ কিতাপৰ পৰা বেলেগ বেলেগ অংকবোৰ যেতিয়া অংকবোৰ বেছিকৈ অভ্যাস কৰিবা তেতিয়া তোমালোকৰ মনত থাকিব মানে অংকটো দেখিলে তোমালোকে কোনটো নিয়ম মতে কৰিলে হ'ব ধৰিব পাৰিবা কাৰণ তোমালোকে দেখিছাই যে মানসিক সামৰ্থ্য বিখ্যাৰ প্ৰশ্নবোৰৰ মানে আমি গণিতত কৰা প্ৰশ্নবোৰৰ উত্তৰ মানে গণিতত প্ৰথমতে কি কৰোঁ আমি এটা ধৰা অনুশীলনীত ধৰ্মটো বা তাত যি নিয়ম আছে নিয়মটো শিকাই দিলোঁ আৰু তাৰ পিছত সেইমতে অংকবোৰ কৰি যাওঁ কিন্তু ইয়াত কোনো নিৰ্দিষ্ট নিয়ম নাথাকে তুমি দিয়া থকা অংকটো চাই কি নিয়মত পৰিব সেইটো তুমি নিজে জানিব লাগিব আৰু যিহেতু বিভিন্ন নিয়মৰ দ্বাৰা অংকবোৰ সমাধান কৰিব পাৰি আৰু সেইটো অকল সম্ভৱ হ'ব অকল অভ্যাসৰ দ্বাৰা যেতিয়া তুমি অভ্যাস কৰিবা বাৰে বাৰে তেতিয়া তুমি অংকবোৰ দেখিলে গম পাবা গতিকে এইখিনি তোমালোকে অভ্যাস কৰিবা ধন্যবাদ